বিভাগীয় মন্ত্ৰী জল জীৱন মিছনৰ বিশেষকৈ জয়ন্তমল্ল বৰুৱাৰ কি দাম্ভিক মন্তব্য সেয়া প্ৰতিদিন টাইমত দৰ্শকসকল বা অসমৰ ৰাইজে ইতিমধ্যে শুনিছে। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ বঙাইগাঁও জিলাত। মই কোনো গাঁও বা চৰ অঞ্চলত উপস্থিত নাই, বঙাইগাঁও সদৰ চহৰত উপস্থিত আছোঁ। আৰু বঙাইগাঁও সদৰ চহৰৰ এটা পানী যোগান প্ৰকল্পৰ এই দৃশ্যাংশ 2023-24 বিত্তবৰ্ষতে এই প্ৰকল্পটোৰ কাম সম্পূৰ্ণ কৰা হৈছিল। প্ৰায় 105 কোটি টকা ব্যয় সাপেক্ষে এই প্ৰকল্পটো কাম কৰিছিল। কিন্তু ইয়াত এতিয়া এই মুহূৰ্তত ঘন অৰণ্যৰে ভৰপূৰ, চাৰিওফালে কেৱল হাবি জংঘলৰে ভৰপূৰ হৈ পৰিছে। এই অঞ্চলৰ লোকে কিন্তু এটপল বিশুদ্ধ খোৱা পানী ইতিমধ্যে লাভ নকৰিলে। ৰাজদীপ, এই মুহূৰ্তত আন এটা কথা উল্লেখ কৰিব লাগিব, জল জীৱন মিছন আঁচনি প্ৰকৃততে দাম্ভিক মন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ এগৰাকী মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই কিদৰে পৰিচালিত কৰিছে সাধাৰণ জনতাৰ পৰা মই এই মুহূৰ্তত ভাষ্য গ্ৰহণ কৰিবৰ কাৰণে চেষ্টা কৰিম। 7% ধন কমিশ্যন লৈ এক্সক্লুজিভ ভাষ্য এই মুহূৰ্তত আমাৰ সৈতে আহি পৰিছে এগৰাকী লোক আছে। মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ, জয়ন্তমল্ল বৰুৱা কিদৰে বিভাগ চলাইছে, আপুনি কি ক'ব? জয়ন্তমল্ল বৰুৱাই আচলতে জল জীৱন যিটো মিছন, এই জল জীৱন মিছনটো আচলতে তেওঁ কমিশ্যনৰ আচলতে এটা মিছন হিচাপে তেওঁ লৈছে। যিমানবিলাক কাম জল জীৱন মিছনৰ যিমানবিলাক কাম, এই গোটেইবিলাক কাম 5% পৰা 7% আপোনাৰ পইচা দি কামবিলাক ল'বলগীয়া হৈছে ঠিকাদাৰে। প্ৰত্যেকটো কাম 7%, 5% এডভান্স দিবলগীয়া হৈছে। তাৰপিছতহে আপোনাৰ কামবিলাক তেওঁ মোকলাই দিছে। কামবিলাক কৰাৰ পিছত ঠিকাদাৰবিলাকে কামবিলাক কৰিছে, আধা কাম প্ৰায় সম্পূৰ্ণ কৰিছে, কিছুমানে 90% সম্পূৰ্ণ কৰিছে। তাৰপিছত তেওঁলোকে এটা খেলি মেলি লগালে, তেওঁলোকে প্ৰায় 1200 কোটি টকাৰ এটা কেলেংকাৰী সংঘটিত কৰিলে জল জীৱন মিছনত। কেন্দ্ৰীয় চৰকাৰৰ ধন আহিছিলে অসম চৰকাৰলৈকে, অসম চৰকাৰে 1200 কোটি টকা ধন জল জীৱন মিছনৰ ক'ত খৰচ কৰিছে আজিলৈকে তেওঁলোকে খৰচ দিব পৰা নাই। যাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে আপোনাৰ জল জীৱন মিছনৰ ধন আপোনাৰ দিয়াটো বন্ধ কৰিছে। যাৰ কাৰণে এতিয়া ঠিকাদাৰ, অসমৰ হাজাৰ হাজাৰ ঠিকাদাৰ, হাজাৰ হাজাৰ জনসাধাৰণ এতিয়া বিপদত পৰিছে। ঠিকাদাৰবিলাকে এইফালে আপোনাৰ ধন পোৱা নাই, ইফালে আপোনাৰ তেওঁলোকে ঠিকাদাৰে আপোনাৰ বিল পোৱা নাই। যাৰ কাৰণে কাম আধৰুৱা হৈ আছে। আৰু কাম আধৰুৱা হৈ থকাৰ কাৰণে কি হৈছে, জনসাধাৰণে বিশুদ্ধ খোৱা পানী পোৱা নাই। গতিকে এনেকৈয়ে চলিছে জয়ন্তমল্ল বৰুৱাৰ এই জল জীৱন মিছন, এনেকৈয়ে চলিছে এই বিভাগটো। গতিকে এই বিভাগটোক টেটেল কেৱল লুণ্ঠনৰ আহিলা হিচাপে লৈছে এই মন্ত্ৰীজনে। আৰু এই মন্ত্ৰীজনৰ যথেষ্ট অভিযোগ আছে। ৰিচেণ্টলি তেওঁৰ আপোনাৰ গৰু চুৰিৰ অভিযোগ তেওঁলোকৰ ওপৰত উঠিছে, তেওঁৰ পৰিয়ালৰ ওপৰত উঠিছে। আৰু এই ক্ষেত্ৰতো তেওঁলোকে স্পষ্টীকৰণ দিব লাগে। 90টাকে গীৰ গাই ৰঙিয়াৰ পৰা ক'ত হেৰালে, কোনে চুৰ কৰিলে, এই সম্পৰ্কত তেওঁলোকে স্পষ্টীকৰণ দিব লাগে। জনসাধাৰণে সন্দেহ কৰিছে যে গৰু চুৰিৰ লগত কোনোবা মন্ত্ৰী জড়িত হৈ আছে, গৰু চুৰিৰ লগত কোনোবা এটা পৰিয়াল জড়িত হৈ আছে। গতিকে এই ক্ষেত্ৰতো তেওঁলোকে স্পষ্টীকৰণ দিব লাগে। যিটো পৰিয়ালে 90টা গৰুৰ লোভ এৰিব পৰা নাই, সেই পৰিয়ালটোৱে কোটি কোটি টকা এনেকুৱা এটা কাম দিয়া হৈছে, এনেকুৱা এটা বিভাগ দিয়া হৈছে। গতিকে লুণ্ঠনটো হ'বই। আৰু এই লুণ্ঠনৰ আমি আজি ফল ভোগ কৰিছোঁ অসমৰ জনসাধাৰণে। আমি আজি এটুপি বিশুদ্ধ খোৱা পানী পোৱা নাই, ঠিকাদাৰবিলাকে বিল পোৱা নাই, কামবিলাক পেণ্ডিং হৈ আছে। গতিকে এই সকলোবিলাক তদন্ত হ'ব লাগে। আৰু এইটো ভাবোঁ যে পূৰা ভাৰত চৰকাৰে এইটো তদন্ত কৰিব লাগে। আচলতে পইচাটো ক'ত গ'ল, যে মোৰ পইচাবিলাক ক'ত গ'ল, ঠিকাদাৰে আজিলৈকে কেলেই বিল পোৱা নাই, ইমান দিন ধৰি কামবিলাক পেণ্ডিং কেলেই হৈ আছে, কেলেই আজিলৈকে মানে এটুপি খোৱা পানী আপোনাৰ জনসাধাৰণে পোৱা নাই, কামবিলাক আজি 2 বছৰ 3 বছৰ ধৰি এনেকৈ পেণ্ডিং হৈ কিয় আছে, কিয় আপোনাৰ 8% ধন যে কমিশ্যন লয়, কিমান শতাংশ নিশ্চিত? 100% নিশ্চিত, 100% নিশ্চিত। মোৰ বহুত বন্ধুৱে এই কামবিলাক মানে যে মোৰ কাম কৰিছে, ধেৰ চিনাকি মানুহ আছে, চবৰে লগত কথা পাতক, চবে ক'ব। হয়তো আপোনাৰ বিলটোৰ কাৰণে তেওঁ মুখ নুখুলিব পাৰে, কিন্তু ভালকৈ জানো 5% পৰা 7% দেখিছোঁ, নিজে দিয়া দেখিছোঁ মই। নিকা চৰকাৰ এখন কথা কয়, স্বচ্ছতাৰ কথা কয়, চৰকাৰ প্ৰকৃততে ক'ত স্বচ্ছতা আছে? স্বচ্ছতাটো ক'বলৈ ভাল, শুনিবলৈ ভাল, কিন্তু একদম ধ্ৰুৱ সত্য কথা, জনৰ দৰে সত্য, মানে বেলিৰ দৰে সত্য যে প্ৰত্যেকটো ডিপাৰ্টমেণ্টে যে বিশেষকৈ জয়ন্তমল্ল বৰুৱাই 7%কৈ কমিশ্যন লৈছে। এইটো 100% সত্য কথা, 100% সত্য কথা। যাৰ কাৰণে আজি ঠিকাদাৰক বিল দিব পৰা নাই, যাৰ কাৰণে এনেকৈ পৰি আছে আমাৰ এতিয়া বন গজি আছে, জনসাধাৰণে বিশুদ্ধ খোৱা পানী পোৱা নাই। আৰু এইটো একমাত্ৰ আপোনাৰ বিভাগৰ দুৰ্বলতা। এই যে হাজাৰ হাজাৰ ঠিকাদাৰ বিল পোৱা নাই, তেওঁলোকে কামবিলাক কেনেকৈ কৰিব, জনসাধাৰণক তেওঁলোকে কেনেকৈ পানী যোগান ধৰিব। আৰু এই যে বিল পোৱা নাই, এই হিচাপটো দিব পৰা নাই কেন্দ্ৰীয় চৰকাৰক। 1200 কোটি টকাৰ কেলেংকাৰী আছে, 1200 কোটি টকাৰ যে মোৰ ক'ত খৰচ কৰিছে মন্ত্ৰীয়ে হিচাপে দিব পৰা নাই কেন্দ্ৰীয় চৰকাৰক। যাৰ কাৰণে তেওঁলোকে বিল দিব পৰা নাই, কেন্দ্ৰীয় চৰকাৰে বিল বন্ধ কৰি দিছে, যাৰ কাৰণে জনসাধাৰণে খোৱা পানী পোৱা নাই। আজি আমাৰ এই অৱস্থা হৈছে, চৰকাৰী ধনৰ খৰাত হৈছে, চৰকাৰী ধনৰ লুণ্ঠন হৈছে। আৰু এই বিভাগটোৱে, এই মন্ত্ৰীজনে এই গোটেইবিলাক জবাব অসমৰ ৰাইজক দিব লাগে।